বিগত 4টা দিনে পানীৰ মাজত আবদ্ধ হৈ আছে অসম গৌৰৱ। শুকুৰবাৰৰ পৰা কলিয়াবৰৰ বান্দৰডুবিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পানীত আবদ্ধ হৈ আছে কাজিৰঙাৰ প্ৰাপ্তবয়স্ক গড়টো। দৃষ্টিশক্তি হ্ৰাস পোৱা অসুস্থ গড়টোৱে দিগবিদিক হেৰুৱাই ঘাইপথৰ দাঁতিত আবদ্ধ। বানত দিশহাৰা হৈ 37 নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা কাজিৰঙাৰ গড়টো কিছু সুস্থ হৈ উঠিছে যদিও চতুৰ্থ দিনাও সেই স্থান এৰা নাই। খাদ্য সংকটত পৰা গড়টোক পথৰ দাঁতিত খাদ্যৰ যোগান ধৰিছে বনকৰ্মীয়ে। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গড়টোৱে কাৰ্বি পাহাৰৰ দিশে যাতে যাব নোৱাৰে তাৰ বাবে দিনে নিশাই গড়টোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈছে আৰক্ষী বনকৰ্মী। প্ৰায় 27 বছৰ বয়সৰ গড়টোৱে দেওবাৰে পুৱা কিছু দূৰ সাঁতুৰি উদ্যানৰ দিশে গতি কৰে যদিও দৃষ্টিশক্তিৰ হ্ৰাস পোৱা গড়টোৱে পুনৰ ঘাইপথৰ দাঁতিত অৱস্থান কৰি আছে। দীৰ্ঘদিনীয়া লকডাউনৰ অন্তত মহানগৰীত আজিৰ পৰা আৰম্ভ আনলক ওৱান। আনলক ওৱানত ৰাজপথত চলাচল কৰিবলৈ দিয়া হৈছে ওলা উবেৰ অটোৰিক্সাকে ধৰি ব্যৱসায়িক বাহন। স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি অটোচালক ওলা উবেৰ চালকসমূহ ওলাই আহিছে ৰাজপথলৈ। কেনেদৰে পালন কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনা গুৱাহাটী মহানগৰীত সেয়া আমাক সাংবাদিকসকলে জনাই আছে আৰু এনেদৰে চেনিটাইজ কৰা হৈছে। যিহেতু দীৰ্ঘদিনীয়া লকডাউনৰ ফলত আৰ্থিক সংকটত ভুগিছিল এইসকল লোক আজিৰ পৰা কিছু সকাহ লাভ কৰিছে আৰু সকলো ওলাই আহিছে। ওলা উবেৰ চালক অটোৰিক্সা চালকসকল ওলাই আহিছে আজি। আৰু সন্দৰ্ভত আগবঢ়াইছো অজয় বৰ্মনৰ এক প্ৰতিবেদন। হয়, মহানগৰীত আজিৰ পৰা আৰম্ভ হৈছে আনলক ওৱান প্ৰক্ৰিয়া। কৰোনা ভাইৰাছৰ যি গণসংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে পুনৰবাৰ ব্যৱস্থা কৰিছিল লকডাউনৰ আৰু তাৰে পিছতে প্ৰায় 21 দিনৰ অন্তত আজিৰ পৰা মহানগৰীত আৰম্ভ হৈছে আনলক ওৱান প্ৰক্ৰিয়া। সকলো যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে ৰাজপথৰ সোঁফালে যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিছে। তাৰ উপৰিও বহু ধৰণৰ শিথিল কৰা হৈছে এই আনলক ওৱান প্ৰক্ৰিয়াত। আৰু যি বাহন আছে, যি ব্যৱসায়িক বাহনসমূহ আছে, ব্যৱসায়িক বাহনসমূহ খুলি দিছে। যি ওলা উবেৰ আছে, যি অটোৰিক্সা আছে খুলি দিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ বামুণী মৈদাম অঞ্চলত আৰু এটা অটো ষ্টেণ্ডত উপস্থিত আছোঁ। আৰু ইয়াতে মোৰ লগত উপস্থিত আছে এজন অটো চালক। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যাতে আজিৰ পৰা আনলক ওৱান প্ৰক্ৰিয়া আৰম্ভ হৈছে, শিথিল কৰা হৈছে কিছু পৰ্যায়ত। আপোনালোকে প্ৰায় 21 দিন ঘৰত বহিল, কেনেকুৱা ধৰণৰ অসুবিধা হৈছিল আৰু আজি খুলি দিয়াৰ পিছত আপোনালোকে কি ক'ব এই কথাটো? অসুবিধাটো আমাৰ ধৰক বহুতেই হৈছে, নোহোৱা নহয়। তথাপিও স্বাস্থ্য বিভাগৰ পৰা যিখিনি আমাক নীতি নিৰ্দেশনা দিছে সকলোবিলাক মানি আমি ওলাই আহিছোঁ। চেনিটাইজাৰ ৰাখিছোঁ লগত, আৰু পেচেণ্টাৰ উঠাৰ সময়ত চেনিটাইজাৰ কৰিম, নামাৰ সময়ত আমি চেনিটাইজাৰ কৰিম 2জন যাত্ৰী লৈ। সেইটো হিচাপে আমি চলিম, স্বাস্থ্য বিভাগৰ নিৰ্দেশ হিচাপে আমি চলিম। চেনিটাইজাৰ আপোনালোকে ৰাখিছে লগত? চেনিটাইজাৰ ৰাখিছোঁ আপোনাৰ। আৰু যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত যি ব্যৱস্থা হয়, সকলোবিলাক আমি মানি চলিম। যাত্ৰী উঠাৰ আগতে আমি চেনিটাইজাৰ কৰি দিম আৰু নামাৰ পিছত আকৌ আমি চেনিটাইজাৰ কৰিম। সকলোবিলাক নিৰ্দেশনা মানি আমি চলিম। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে স্বাস্থ্য বিভাগে যি নীতি নিৰ্দেশনা দিছে যে 2জনৰ ওপৰত যাত্ৰী তেওঁলোকে বহাব নোৱাৰিব বা যাত্ৰী বহাৰ আগতে তেওঁলোকে চেনিটাইজ কৰিব লাগিব তেওঁলোকৰ বাহনসমূহ, বা আৰু যাত্ৰী নমাৰ পিছত তেওঁলোকে চেনিটাইজ কৰিব লাগিব। আৰু এই মই দৃশ্য দেখুৱাইছোঁ মহানগৰীৰ বামুণী মৈদাম যি অটো অস্থান আছে, আৰু অটো স্থানত মোৰ লগত আন এজন অটো চালক আছে। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, সম্পূৰ্ণ 21টা দিন নতুনকৈ লকডাউন দিছিল, তাৰপিছত আজি আপোনালোক খুলি দিছে, কি ক'ব? খুলি দিয়াটো ভালেই হৈছে, কাৰণ বন্ধ ৰাখিলেও চলিব নোৱাৰে গোটেইখিনি মানুহ। গতিকে অসুবিধা হৈছিল 21টা দিন আপোনালোকৰ ঘৰত বহি? অসুবিধাটো হ'বই, কাৰণ আমি ডেইলি ইনকাম কৰি খোৱা মানুহ, গতিকে ইনকাম চ'ৰ্চটো বন্ধ হৈ গৈছে। গতিকে আৰু বেমাৰটোতকৈ ইনকামটো ডাঙৰ নহয়। আজি ধৰক বেমাৰটো সদায় আৰু বেছি দিগদাৰী আছে। গতিকে দেহাটো আছে যেতিয়া এদিন হ'লেও। ৰাজ্য চৰকাৰে বা স্বাস্থ্য বিভাগে যি চেনিটাইজাৰ ৰখাৰ কথা কৈছিল, আপুনি চেনিটাইজাৰ ৰাখিছেনে? এইবিলাক আছে আমাৰ, এইবিলাক ৰেডি কৰি ৰাখিছোঁ। এইবিলাক চেনিটাইজাৰ আছে। আৰু যি পেচেঞ্জাৰ উঠোৱা বা নমোৱাৰ পিছত উঠোৱাৰ আগত নমোৱাৰ পিছত আপোনালোকক চেনিটাইজ কৰিব দিছে? কৰি দিওঁ আমি, চেনিটাইজ কৰোঁ। নিয়ম মাতি চলি আছোঁ আৰু আজি ওলাই আহিছোঁ। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে চৰকাৰৰ যি নীতি নিৰ্দেশনা, স্বাস্থ্য বিভাগৰ যি নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনাসমূহ মানি চলি তেওঁলোকে যি চেনিটাইজেশ্যনৰ ব্যৱস্থা, যি যাত্ৰীৰ দূৰত্বসমূহ মানি চলি তেওঁলোকে আজিৰে পৰা আৰম্ভ কৰিছে।
২৭,৪৯৭ বৃদ্ধি হৈছে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৮১ জন এই পৰ্যন্ত ভাৰতত আক্ৰান্ত ১১,১৮,০৪৩ জন বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪০,৪২৫ জন ভাৰতত চিকিৎসাধীন হৈ আছে ৩,৯০,৪৫৯ জন মহাৰাষ্ট্ৰত সৰ্বাধিক ১১,৮৫৪ জনৰ মৃত্যু হৈছে আক্ৰান্ত ১,২৯,০৩২ জন নগাঁও জিলাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে বানাক্ৰান্তই ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁও পানীগাঁও আদি অঞ্চলৰ বানাক্ৰান্তৰ বাবে নাই আশ্ৰয় শিবিৰ বানাক্ৰান্তই বান সাহায্য অথবা খোৱা পানীও নোপোৱাৰ অভিযোগ তীব্ৰ অস্বাস্থ্যকৰ পৰিৱেশত দিন পাৰ কৰা বানাক্ৰান্তই ক্ষোভ উজাৰিলে নিউজ ১৮ৰ আগত আৰু সন্দৰ্ভত আগবঢ়াইছো নগাঁৱৰ পৰা নিৰুৎপল বৰাৰ প্ৰতিবেদন নগাঁৱৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিগাঁৱত আৰু বালিগাঁও কালিকা যি ঐতিহ্যমতী বালিগাঁও কালিকা থানলৈ যোৱা পথছোৱা সম্পূৰ্ণৰূপে এতিয়া পানীত বুৰ গৈছে আৰু এই যিখন গাঁও এই গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ভিতৰতে বৰ্তমান পানী সোমোৱাৰ ফলত তেওঁলোকে বৰ্তমান আশ্ৰয়হীন হৈ পেলাই ৰাজপথৰ কাষত বৰ্তমান তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে কোভিড-19ৰ সময়ত যি ডাঙৰ ডাঙৰ কথা প্ৰশাসনৰ তৰফৰ পৰা কোৱা হয় যে কোভিড-19ৰ যি সামাজিক দূৰত্ব বজাই যি আশ্ৰয় শিবিৰ বনোৱাৰ কথা কোৱা হৈছিলে ইয়াত কাৰ্যকৰৰ বিপৰীত দৃশ্য দেখা গৈছে ইয়াৰ যিসকল লোক তেওঁলোকৰ বাবে কোনো ধৰণৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নাই তেওঁলোকৰ বাবে খোৱা পানীৰ ব্যৱস্থা নাই তেওঁলোকৰ বাবে কোনো ধৰণৰ বান সাহায্যৰ ব্যৱস্থা নাই আৰু তেওঁলোকে তীব্ৰ অস্বাস্থ্যকৰ পৰিৱেশত বৰ্তমান বনপথৰ কাষত তেওঁলোকে যি দেখিবলৈ পোৱা গৈছে তেওঁলোকে অস্থায়ী আশ্ৰয় শিবিৰ বনাই তেওঁলোকে গছৰ তলত বাস কৰিব লগা হৈছে সাপ বেঙৰ সৈতে বানাক্ৰান্তই ইয়াত সহবাস কৰিবলগীয়া হৈছে আৰু ইয়াতকে হয়তো দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰিব মই আপোনাৰ পৰা ব্যৱস্থা কৰিম আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ আপোনালোকে ৰহা বিধানসভা সমষ্টি ইয়ালৈ বিধায়ক আহিছে খবৰ ল'বলৈ নাই কোনো খবৰ ল'বলৈ অহা নাই কোনোবা আপোনালোকৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত কোনোবা আহিছে কোনো অহা নাই কিবা পাইছে খোৱা বস্তু একো পোৱা নাই কোনো বস্তুৱে সুবিধা পোৱা নাই এতিয়া আপোনালোকে ৰাস্তা কাষত আছে ৰাস্তা কিনাৰতে ধৰক টিন পাতি পেলাই গৰুৱে গাই আমাৰ মানুহ একেলগে আছো উপায় নাই কেইদিন হ'ল আজি 5-6 দিন হৈ গ'ল 5 দিন হ'ল হৈ গ'ল 7 দিন হ'ল 7 দিন এসপ্তাহ হ'ল বান সাহায্য শিবিৰ নাই নাই একো মানে ডিম্বেশ্বৰ দাসে মানে MLA আমাৰ ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাস MLA সেই ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাস MLA আজিলৈকে একো ভুমুকি মাৰিবলৈ অহা নাই গতিকে এইফালে অহা যোৱা কৰে তদুপৰি এইখিনি ৰাখি লৈ পেলাই মানুহখিনিক কোনো সোধপোছ কৰা নাই গতিকে আমি তেখেতক মানে ৰহা সমষ্টিৰ জাগিয়াল মৌজাৰ MLA পাতি লৈ পেলাই আমাৰ একো কামত অহা নাই দুখ বিপদ আপদ একো নাচায় চাৰ্কুল অফিচাৰ বা অতিৰিক্ত কোনো মানুহ আজি চাউল দালি খোৱা পোৱা নাই একো পোৱা নাই অনাময় যোজনা একো পোৱা নাই একো আৰু ইফালে মগলদৈতো বানৰ তাণ্ডৱ ব্ৰহ্মপুত্ৰৰ বানৰ কবলত ৭৯খন গাঁও বানত বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰবাৰী পুথিমাৰী গাঁও পঞ্চায়তৰ আটাইকেইখন গাঁও এতিয়াও বানৰ কবলত খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বানাক্ৰান্তৰ কাষত উপস্থিত হৈছে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা আৰু সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ ৰাজচক্ৰ অন্তৰ্গত সীমামূৰীয়া পুথিমাৰী গাঁৱত আৰু যিখন গাঁৱত ইতিমধ্যে বানৰ কবলত ব্ৰহ্মপুত্ৰৰ বুকুত এই গাঁওখন বিলীন হৈ গৈছে দেখুৱাইছোঁ কাৰণ ৰমেশে দেখুৱাইছে এয়া এতিয়াও কিন্তু পানী কমিছে যদিও এতিয়াও বহু ঘৰ পানীৰ তলত যি পুথিমাৰী পঞ্চায়তৰ অন্তৰ্গত গাজবাৰী মোৱামাৰী নিকটৱৰ্তী কেইবাখনো গাঁও বানৰ কবলত পৰিছে আৰু মঙলদৈ ৰাজচক্ৰ ৬৯খন গাঁও বানৰ কবলত পৰাৰ লগে লগে বহু লোক এতিয়া ওখ স্থানলৈকে স্থানান্তৰ হৈছে আৰু তেনে সময়তে দৰং জিলাৰ উপায়ুক্তগৰাকী ইয়াতে উপস্থিত হৈছে আৰু তেওঁ উপস্থিত হৈ বানৰ কি পৰ্যবেক্ষণ কৰিছে কি পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে আমি তেওঁৰ লগত কথা যত্ন কৰিম ছাৰ যিহেতু আপুনি পৰ্যবেক্ষণ কৰিছে কি চাইছে বা খাদ্য সামগ্ৰী লোকসকলে পাইছেনে নাই কি ধৰণৰ অৱস্থা আছে ছাৰ আমাৰ অসম চৰকাৰৰ এটা নিৰ্দেশ আছে যে আমাৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকে চৰকাৰৰ পৰা দিয়া যিখিনি সুবিধা যথোপূৰ্ণভাৱে পাইছে নাই যদিও আমাৰ বিষয়াসকলে কাম কৰি আছে তথাপি উপায়ুক্তই প্ৰত্যক্ষভাৱে এইবিলাক পৰিদৰ্শন কৰাটো জৰুৰী গতিকে মই দৰং জিলাৰ একেবাৰে সীমামূৰীয়া মৰিগাঁও জিলাৰ সীমাৱৰ্তী গাঁৱত আহিছোঁ আৰু এই চৰবিলাক ইতিমধ্যে আধা উটুৱাই লৈ গৈছে তেওঁলোক বহুত বানপানীৰ মাজত আছে গতিকে তেওঁলোকৰ কিছু সুবিধা মই বুজ ল'লোঁ খোৱা পানীৰ এটা অসুবিধা আছে আৰু এটা লেট্ৰিনৰ গা ধোৱা ঘৰৰ প্ৰব্লেম আছে আৰু গৰু দানা কিছু লাগিব এইখিনি মই গৈ পেলাই এইটো সমাধান কৰি দিম কিমান গাঁও দৰং জিলাখনত কিমানখন গাঁও
এতিয়ালৈকে 181খন গাঁও ডুবি আছে। ইয়াৰে ভিতৰত অধিকাংশ চৰ অঞ্চলৰ আৰু বাকী যিবিলাক বেছি ক্ষতিগ্ৰস্ত এইবিলাক গাঁও বেছি ক্ষতিগ্ৰস্ত, সেইকাৰণে মই এইটো পাৰ্ট চিলেক্ট কৰি লৈছোঁ। যিহেতু কেইবাখনো গাঁও প্লাবিত হৈছে, ইয়াৰ বিশেষভাৱে ক'ব লাগিব যে পশু খাদ্যৰ কিছু নাটনি হৈছে, পলমকৈ দিয়া বুলি ইতিমধ্যে কিছু সংখ্যক লোকে উল্লেখ কৰিছে। নাই, পশু খাদ্যৰ ক্ষেত্ৰত আমি কি হৈছে, যিজন লৱেষ্ট টেণ্ডাৰ আমি তেওঁকে দিছোঁ, আৰু 2-4য়ে যেতিয়া অভিযোগ কৰিছে যে পশু খাদ্য উন্নত মানৰ হোৱা নাই, আমি মেজিষ্ট্ৰেট অন ডিউটি, চাৰ্কেল অফিচাৰ, BDO সকলোকে সষ্টম কৰি ৰাখিছোঁ, আৰু যিটো ডিষ্ট্ৰিবিউশ্যন পইণ্ট তাত চেক নোহোৱালৈকে এই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিবলৈ মই মনা কৰি ৰাখিছোঁ। ৰমেশে দেখুৱাব লোক বানৰ কবলত আছে এতিয়াও, যিহেতু যি ব্ৰহ্মপুত্ৰৰ যি বান, এই কোবাল বানে কিন্তু এই অকল লোকক তছনছ কৰি লৈ গৈছিল, ঘৰসমূহ নষ্ট কৰি লৈ গৈছিল। এতিয়া ওখ স্থানত তেওঁলোক আছে যদিও কিছু খাদ্য সামগ্ৰী পাইছেনে নাই, এই খাদ্য সামগ্ৰী পোৱাক লৈ ইতিমধ্যে যি উপায়ুক্তগৰাকীয়ে এই খবৰ লৈছে। আপোনালোকে খোৱা লোৱা পাইছে নাই? খোৱা লোৱা অলপ দালি, অলপ চাউল পাইছোঁ, বাকী একো পোৱা নাই। আৰু বাকী একো পোৱা নাই, তিৰপল নাই। কি অৱস্থা আছে ঘৰবিলাক? ক'ত এতিয়া? ঘৰ চব পানীৰ তলত গৈছে। এতিয়া চব বুৰি গৈছে। কিছু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী কমিবলৈ আৰম্ভ হৈছে যদিও তৃতীয়টো বানে কাজিৰঙালৈ পুনৰ দুৰ্যোগ কঢ়িয়াই অনাৰ সম্ভাৱনা ব্যক্ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ 70% এলেকা বৰ্তমানো প্লাবিত হৈ আছে। আনহাতে পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্ধাৰ হৈছে এটাৰ পাছত আনটো বন্যপ্ৰাণীৰ মৃতদেহ। 24 ঘণ্টাৰ ভিতৰত মৃত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি হৈছে 108ৰ পৰা 113টালৈ। এই পৰ্যন্ত মৃত্যু 11টা গড়। ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰ মতে বানৰ সময়ত মৃত্যু হোৱা 113টা বন্যপ্ৰাণীৰ ভিতৰত 63টা পানীত ডুবি মৃত্যু হোৱাৰ লগতে যান বাহনৰ খুন্দাত মৃত্যু হৈছে 15টা। তদুপৰি চিকিৎসাধীন অৱস্থাত 16টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে অন্যান্য কাৰণত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা হৈছে 16টা। বানপানী এতিয়া কাজিৰঙা বানপানী অলমষ্ট স্বাভাৱিক অৱস্থা হৈছে। প্ৰায় আমাৰ 230টা কেম্পৰ ভিতৰত 50টা কেম্পতহে পাৰ্চিয়েলি ছাবমাৰ্জ হৈ আছে, আৰু আজিলৈকে আমাৰ 140টা এনিমেল ৰেস্কিউ কৰা হৈছে, আৰু তাৰ ভিতৰত 113টা এনিমেল আজিলৈকে মৰিছে বানপানীৰ লগত জড়িত হৈ, আৰু তাৰ ভিতৰত 11টা ৰাইনো এতিয়ালৈকে আমাৰ ড্ৰনিং হৈ পেলাই মৰিছে। আৰু বিয়লি হেডলাইন্সৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতি। চহৰৰ কেইবাটা অঞ্চলত হাহাকাৰ। দুধনৈ নৈৰ মথাউৰিৰ ওপৰেৰে পানী বাগৰি জলমগ্ন হৈছে শান্তিপুৰ হাটখোলা। ঘৰৰ ভিতৰত এককাল এবুকুলৈকে পানী। নিশা বহু লোকে আশ্ৰয় লৈছে নিৰাপদ স্থানত। অসমৰ মেঘালয়ত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দুধনৈৰ নৈ আৰু কৃষ্ণাই নৈৰ জলপৃষ্ঠ ওফন্দি উঠিছে। যেনি তেনি পানী বাগৰি প্লাবিত কৰিছে বহু গাঁও। আনহাতে দুধনৈৰ মুজকুৰি অঞ্চলত নিশা বাহনী পানীয়ে বুৰাই পেলাইছে বহু পৰিয়ালৰ বাসগৃহ। আৰু এখন সন্দৰ্ভত আগবঢ়াইছো অৰূপনাথ ৰায়ৰ প্ৰতিবেদন। কৈ আছোঁ গোৱালপাৰা জিলাৰ দুধনৈত কি ধৰণে বানপানীয়ে কাল ৰূপ ধাৰণ কৰিছে, আৰু হঠাৎ অহা পানীয়ে আচলতে কি ধৰণে প্লাবিত কৰিছে বহু গাঁও, বহু অঞ্চল, বহু বাসগৃহ। এতিয়াও হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে, বহু পৰিয়াল এতিয়াও আবদ্ধ হৈ আছে এই বাঢ়নী পানীত। আৰু নিশাই যিহেতু হঠাৎ ইয়াতে পানী প্ৰৱেশ কৰিছিলে, আৰু পানী প্ৰৱেশ কৰাৰ কাৰণে যি সামগ্ৰীসমূহ আছিলে, যি সা সম্পত্তি আছিলে, সেয়াও কিন্তু এতিয়ালৈকে বাহিৰলৈ ওলাবৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই। আনকি পশুধন পানীত উটি যোৱা বুলি ইতিমধ্যে আমাক জনাইছে, আৰু বহু পশুধন আচলতে গৰুকে ধৰি যি ছাগলী আছে সেইসমূহ এতিয়াও ঘৰত আবদ্ধ হৈ আছে। আৰু এয়া পৰিৱেশ আপোনালোকে চাওক, এয়া হৈছে পৰিৱেশ, কি ধৰণে ঘৰবোৰ প্লাবিত হৈছে, পানী বাঢ়ি আছে, পানী কমাৰ কোনো ধৰণে লক্ষণ এতিয়ালৈকে দেখিবলৈ পোৱা নাই। গতিকে মই আৰু পৰিৱেশ দেখুৱাম, মোৰ সতীৰ্থ আছে, সতীৰ্থই মোৰ পৰিৱেশ দেখুৱাব। এনেধৰণে প্ৰতিটো পৰিয়ালৰে বাসগৃহত এতিয়া কেৱল পানী আৰু পানী আৰু পানী। কি উজনি কি নামনি সকলোতে এতিয়া বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে, মোৰ সতীৰ্থই দেখুৱাই গৈছে এয়া দৃশ্য। এই দৃশ্য কোনো নতুন দৃশ্য নহয়। এইখন গাঁৱৰ কাৰণে মই পুনৰবাৰ কৈছোঁ যে বছৰত 4টাকৈ বানে প্লাবিত কৰিছে এইটো অঞ্চল। কিন্তু এতিয়ালৈকে যি ভগ্ন মথাউৰি আছিলে, সেই ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু যি জলসম্পদ বিভাগ আছে, যি ব্যাগম বিভাগ আছে, যি ব্যাগম মন্ত্ৰী আছে, সেই মন্ত্ৰীয়ে কিন্তু এতিয়ালৈকে খবৰ ল'বলৈ আহৰি হোৱা নাই এই অঞ্চলৰ ৰাইজৰ। আৰু যিটো অঞ্চলত বছৰত 4টাকৈ বানে প্লাবিত কৰিছে, 4বাৰকৈ বানে ধুৱাই নিছে এইটো অঞ্চল, কি ধৰণৰ
ধৰণৰ লতিলাঞ্চনা হৈছে এখেতসকলৰ বানত ককবকাই আছে প্ৰতিবাৰে প্ৰতিটো মাহতে এজাক বৰষুণ দিলে ইয়াতে বানপানী হয় কিন্তু তৎসত্ত্বেও যেন বিয়াগম যি বিভাগ আছে সেই বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই আৰু এয়াই হৈছে স্থানীয় ৰাজ্যৰ দুৰ্দশা আৰু এতিয়ালৈকে এটা কথা ক'ম যে এখেতসকলে অভিযোগ কৰিছে কোনো প্ৰশাসনৰ লোক কোনো জনপ্ৰতিনিধি কোনো চৰকাৰৰ প্ৰতিনিধি কোনো এতিয়ালৈকে এইটো অঞ্চলত আহি উপস্থিত হোৱা নাই এখেতসকলৰ দুখ দুৰ্ঘটনা যি আছিলে সেয়াও এতিয়ালৈকে খবৰ ল'ব লাগে তেখেতসকলৰ বিধানসভাৰ সন্মুখত প্ৰতিবাদ কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এই প্ৰতিবাদ অখিল গগৈৰ তাৎক্ষণিক মুক্তি কেন্দ্ৰৰ পৰা অসমলৈ বান সাহায্য মুকলি মূল্যবৃদ্ধি ৰোধ কৰোণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবী তুলি প্ৰতিবাদত অংশ সাংসদ আব্দুল খালেক অজিত কুমাৰ ভূঞাৰ আৰু আমি জনাই আছো বিধানসভাৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এই প্ৰতিবাদ অখিল গগৈৰ তাৎক্ষণিক মুক্তি কেন্দ্ৰৰ পৰা অসমলৈ বান সাহায্য মুকলি মূল্যবৃদ্ধি ৰোধ কৰোণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবী তুলি এই প্ৰতিবাদত অংশ সাংসদ আব্দুল খালেক অজিত কুমাৰ ভূঞাৰ মাজুলীৰ জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৰম অৰাজকতা পৰিত্যক্ত কোঠাত উদ্ধাৰ হৈছে কোটি কোটি টকাৰ ঔষধ ম্যাদ উকলা ঔষধৰ মাজত উদ্ধাৰ হৈছে ম্যাদ থকা বহু ঔষধ নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য দুটা পৰিত্যক্ত কোঠাত পেলাই থোৱা হৈছে ঔষধ যি সময় ৰোগীয়ে পৰ্যাপ্ত ঔষধ নাপাই চিকিৎসালয়ৰ পৰা ঘূৰি যাবলগীয়া হৈছে তেনে সময়তে সংঘটিত এনে ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত আৰু এই সন্দৰ্ভত মাজুলীৰ পৰা সঞ্চিত সময়ৰ প্ৰতিবেদন যি সময়ত চৰকাৰী চিকিৎসালয়ৰ ৰোগীয়ে চৰকাৰী ঔষধৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু যি সময়ত পৰ্যাপ্ত ঔষধৰ যোগান ধৰিছে বুলি আচলতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেনে সময়ত এক আজব ঘটনা সংঘটিত হৈছে মাজুলীত এক এক্সক্লুচিভ দৃশ্য আমি দেখুৱাম নিউজ 18ৰ দৰ্শকসকলক ৰোগীয়ে হাহাকাৰ কৰিছে চৰকাৰী ঔষধৰ বাবে তেনে সময়তে কিন্তু চৰকাৰী ঔষধ যি দমে চৰকাৰী ঔষধ নষ্ট হোৱা পোহৰ লৈ আহিছে নিউজ 18ৰ হাতত আৰু যি ঘটনা সংঘটিত হৈছে মাজুলী জেংৰাইমুখৰ চিকিৎসালয়ত আৰু চিকিৎসাকৰ্মী সম্পূৰ্ণ গাফিলতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ গাফিলতিৰ বাবে এতিয়া দমে চৰকাৰী ঔষধ এতিয়া যিসমূহ চৰকাৰী ঔষধ নষ্ট হৈছে আৰু যিসমূহ এতিয়া দমে পৰিত্যক্ত স্থানত পেলাই যোৱা দেখিবলৈ পোৱা গৈছে কোনো স্থানত এতিয়া পুৰি পেলোৱা দেখিবলৈ পোৱা গৈছে একাংশই মই দেখুৱাইছো এই গুদামটো ঘৰ এটা পৰিত্যক্ত গৃহ দেখুৱাইছো আৰু গৃহটোৰ ভিতৰৰ মই দৃশ্য দেখুৱাম এতিয়া কেৱল চাৰিওফালে কেৱল চৰকাৰী যি ঔষধ ৰোগীৰ বাবে যোগান কৰা এই চৰকাৰী ঔষধৰ এতিয়া পাহাৰ সদৃশ দেখিবলৈ পোৱা গৈছে দৃশ্য এয়া এক ঘটনা মাজুলী জেংৰাইমুখ চিকিৎসালয় যি আচলতে স্বাস্থ্য বিভাগৰ এটা চৰম দায়িত্বহীনতা বুলি ক'ব লাগিব ৰোগীৰ জীৱনক লৈ হেতালি খেলা বুলি ক'ব লাগিব কাৰণ ৰোগীয়ে এতিয়া হাহাকাৰ চৰকাৰী চিকিৎসালয়ত ঔষধ বিচাৰি তেনে সময়তে আচলতে এইসমূহ আচলতে ঔষধ যিসমূহ ঔষধ কিন্তু এতিয়া কিছুমান প্ৰায় বহু সংখ্যক ঔষধৰ পেকিং নোখোলাকৈ এই ঔষধসমূহ এতিয়া এনেধৰণে নষ্ট হোৱা দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাইছো চৰকাৰী ঔষধ কেনেধৰণে নষ্ট হৈ গৈছে চৰম দায়িত্বহীনতা বুলি ক'ব লাগিব চিকিৎসাকৰ্মীৰ ইয়াৰ চৰম দায়িত্বহীনতা বুলি ক'ব লাগিব যাৰ বাবে এতিয়া এনেধৰণে পৰি নষ্ট হোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰী ঔষধ আৰু এয়া মনে আচলতে গোপনভাৱে এই চৰকাৰী ঔষধসমূহ জেংৰাইমুখ চিকিৎসালয়ৰ কৰ্তৃপক্ষই পৰিত্যক্ত স্থানত এই গৃহটোত আৰু কেইবাটাও স্থানত এনেধৰণে ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে এয়া হৈছে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ এয়া চিকিৎসাকৰ্মী কাণ্ড জ্ঞানহীনতাৰ দায়িত্ব জ্ঞানহীনতা বুলি ক'ব লাগিব দমে চৰকাৰী ঔষধ নষ্ট হৈছে চিকিৎসালয়ত দাদা যিসমূহ ৰোগীয়ে এতিয়া হাহাকাৰ কৰিছে আৰু বহু সংখ্যক দুখীয়া ৰোগী আহে চিকিৎসালয়খনলৈ তেনে সময়ত এতিয়া এই ঘটনা সংঘটিত হৈছে আৰু আজি আমাৰ পোহৰলৈ আহিছে ঘটনাটো আপুনি এজন সংবাদকৰ্মী হিচাপে দেখিছে কি ক'ব আচলতে যিখিনি ইয়াত আমি দেখা পাইছোঁ সেইটো অতি মৰ্মান্তিক আৰু অতি ইয়াৰ তদন্ত হোৱাৰ প্ৰয়োজন আছে এই বিষয়টো আচলতে এনেধৰণৰ ঘটনা ইয়াত সংঘটিত হৈ আছে বুলি আমি কোনোদিন ভাবা নাছিলোঁ বা ভাবিব পৰা ৰাস্তাও নাছিলে যিহেতুকে চিকিৎসকসকলৰ ওপৰত আমাৰ এটা ভগৱান তুল্য এটা মনোভাৱ আছে আৰু এনে পৰিপ্ৰেক্ষিতত নিশ্চয় এজন চিকিৎসক বা চিকিৎসক কৰ্মীৰ পৰা আমি এনেধৰণৰ কৰ্ম কাৰখানা কেতিয়াও আমি আশা নকৰোঁ কিন্তু আজি যিখিনি আমি দৃশ্য দেখিছোঁ বা যিখিনি ঘটনা ইয়াত পৰিলক্ষিত হৈছে সঁচাকৈ এইটো ইয়াৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে এনেধৰণে দমে চৰকাৰী ঔষধ নষ্ট কৰি দিয়াটো
কি কাৰণে নষ্ট কৰি দিয়া হৈছে, কি কাৰণে ইমানখিনি ঔষধ পেলাই দিব লগা হয়, কিয় ৰাজকোষৰ ধন এনেধৰণে অপব্যয় কৰা হ'ল, সেই কথাখিনি সমগ্ৰ বিষয় সম্পৰ্কত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। কৰোনাত আক্ৰান্ত আৰু এগৰাকী লোকৰ মৃত্যুৰ খবৰ আমি জনাইছো আৰু এবাৰ আহিছো আন এক খবৰ। ৰাজভৱনৰ 70 জন লোকৰ দেশত কৰোনা ভাইৰাছ, 2 জনৰ পৰা গণসংক্ৰমণ 70 জনলৈ। কামৰূপ জিলাৰ প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছতো এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই কৰোনাৰ সংক্ৰমণ। এই পৰ্যন্ত ৰাজভৱনৰ 70 গৰাকীকৈ লোকৰ গাত ধৰা পৰিছে কৰোনা ভাইৰাছ। যোৱা 4 জুলাইত 2 জন লোকৰ গাত ধৰা পৰিছিল COVID-19। তাৰ পিছত 70 জন লোকলৈ সংক্ৰমণ হৈছে এই ভাইৰাছ। দেওবাৰে ৰাজভৱনৰ 24 গৰাকী লোকৰ গাত ধৰা পৰাৰ লগে লগে ৰাজভৱনত কৰোনাত আক্ৰান্তৰ সংখ্যা 70 জনলৈ বৃদ্ধি হৈছে। দেওবাৰে COVID-19 ধৰা পৰা লোকসকলৰ সংস্পৰ্শলৈ অহা লোকৰ স্বাব সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে প্ৰস্তুতি। আৰু এই সন্দৰ্ভত আৰু অধিক তথ্য জনাব আমাৰ সৈতে সংযুক্ত হৈছে হীৰকজ্যোতি মালাকাৰ। হীৰক, আৰু কি খবৰ আছে আপোনাৰ হাতত? হীৰকজ্যোতি মালাকাৰে আমাক জনাব শেহতীয়া খবৰ। হীৰক, কি খবৰ আছে আপোনাৰ হাতত আৰু এই সন্দৰ্ভত? যেহেতু ৰাজ্যখনৰ ৰাজভৱনটো কৰোনা আক্ৰান্ত সংখ্যা দ্ৰুতগতি বৃদ্ধি হৈ আহিছে আৰু দেওবাৰ দিনটো চাবলৈ যায়, দেওবাৰ দিনটোলৈকে কৰোনা আক্ৰান্ত সংখ্যা 70 জনলৈ বৃদ্ধি হৈছে আৰু তাৰ ভিতৰত আছে তেওঁলোকৰ দেহৰক্ষী, ৰাজ্যখনৰ দেহৰক্ষীৰ লগতে আন ইলেক্ট্ৰিচিয়ানৰ লগতে আন লোকৰ এই সংক্ৰমণ হৈছে। চাবলৈ 4 জুলাইত আচলতে প্ৰথমটো ঘটনা 4 জুলাইত পোহৰলৈ আহিছিল। 4 জুলাইত 2 জন লোকৰ গাত ধৰা পৰিছিল কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু তাৰ পিছতেই আন লোকলৈ এই কৰোনা ভাইৰাছ সংক্ৰমণ আৰু যি 2জন লোক ধৰা পৰিছিল তাৰে এজন আছিলে ইলেক্ট্ৰিচিয়ান আৰু এজন আছিলে প্লাম্বাৰ আছিলে আৰু সেই প্লাম্বাৰ 2জনৰ পৰা এতিয়ালৈকে 70 জন লোকলৈকে কৰোনা ভাইৰাছ সংক্ৰমণ হৈছে আৰু কালি দেওবাৰ দিনটোত 24 জন লোকৰ গাত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল আৰু তাৰ পিছতেই যিহেতু 4 জুলাইত প্ৰথমটো ঘটনা হোৱাৰ পিছতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল, কিন্তু কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো কোনো ধৰণৰ কৰোনা ভাইৰাছৰ ৰোধ কৰিব পৰা নাই আৰু কামৰূপ জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিয়নো যিহেতু 25 লোকৰ গাত কৰোনা ভাইৰাছৰ অৱস্থিত ধৰা পৰিছে, সেই অৱস্থিত ধৰা পৰা লোকসকলৰ কোন সংস্পৰ্শলৈ আহিছিল ইতিমধ্যে তেওঁলোকে লিষ্ট প্ৰস্তুত কৰিছে আৰু স্বাস্থ্য সংগ্ৰহৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে। কিন্তু এই 70 জন যি লোকৰ কৰোনা ভাইৰাছ সংক্ৰমণ হৈছে তাত এই সংখ্যা অধিক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো এতিয়াও কিছু সংখ্যক স্বাবৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে। কিন্তু উদ্বেগজনক খবৰ যে দ্ৰুতগতিত বৃদ্ধি হ'ব ধৰিছে ৰাজভৱনতো এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে, আৰক্ষী প্ৰশাসনৰ লোকো কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কিন্তু এই ক্ষেত্ৰত সকলো সজাগ আৰু সাৱধানতা হোৱাৰ এতিয়াও অতিকৈ প্ৰয়োজন হৈ পৰিছে। হয় হীৰক, ধন্যবাদ। কৰোনাত আক্ৰান্ত আৰু এগৰাকী আৰক্ষীৰ মৃত্যু। নৱম আৰক্ষী বেটেলিয়নৰ ৰাজেশ নাৰ্জাৰ মৃত্যুৰ খবৰ আহিছে আমাৰ হাতলৈ। শেহতীয়া খবৰ পুনৰ জনাইছো, কৰোনাত আক্ৰান্ত আৰু এজন আৰক্ষীৰ মৃত্যু। নৱম আৰক্ষী বেটেলিয়নৰ ৰাজেশ নাৰ্জাৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু কোৱালি লৈছে নৱম আৰক্ষী বেটেলিয়নৰ ৰাজেশ নাৰ্জাৰে। এফালে কৰোনা মহামাৰীৰ ভয়াৱহ আতংক আৰু আনফালে এতিয়া অভাৱ অনাটনৰ মাজত দুৰ্বিষহ জীৱন কটাইছে একাংশ লোকে। ডিগবৈ সমষ্টিৰ গোলাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নম্বৰ ৱাৰ্ডৰ বাসিন্দা খেৰজন ভীমপথাৰ গাঁৱৰ এইজন লোক হৈছে ৰিখেশ্বৰ গগৈ। 30 বছৰ ধৰি এইজন লোকে অইলৰ এছ আহমেদ নামৰ ঠিকাদাৰৰ অধীনত WCCLত ঠিকাভিত্তিক কাম কৰি আছিল আৰু লকডাউনৰ সময়ত 2 বছৰ ধৰি লোকজন উচ্চ ৰক্তচাপৰ অসুখত ভুগি বিচনাত দিন ৰাতি জ্ঞান হেৰুৱা অজ্ঞাতে কটাবলগীয়া হৈছে। লোকজনৰ এনে দুৰ্দশাৰ খবৰ লোৱাটো দূৰৰে কথা, তাৰ পৰিৱৰ্তে তেওঁ 2 বছৰ ধৰি মাহিলী দৰমহা নোপোৱাৰ লগতে ৰেচন কাৰ্ডো কৰ্তন কৰি সকলো সুবিধাৰ পৰা বঞ্চিত কৰিছে। পৰিয়ালৰ লোকে এই ক্ষেত্ৰত বাৰম্বাৰ আবেদন কৰাৰ পিছতো আজিলৈকে পঞ্চায়তৰ লোকে অথবা ঠিকাদাৰজনৰ কোনো সহায় নোপোৱাত পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো ৰীনা কাকতি গগৈ এক প্ৰতিবেদন। মই এতিয়া উপস্থিত আছো ভীমপথাৰ খেৰজানৰ ৰিখেশ্বৰ গগৈ বাসগৃহত।
যিহেতু চাৰিওফালে কৰোণা মহামাৰীয়ে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ঠিক তেনে সময়তে আজি এই ঋষেশ্বৰ গগৈ বাসগৃহত উপস্থিত হৈ দেখা পাইছোঁ তেওঁলোকে দুৰ্বিষহ জীৱন কটাই আছে। ঋষেশ্বৰ গগৈ হৈছে আজি প্ৰায় 25 বছৰ দিন ধৰি অইলৰ ঠিকা ভিত্তিত এজন কৰ্মচাৰী, কিন্তু এনেদৰে তেওঁ আজি প্ৰায় 2 বছৰ দিন ধৰি উচ্চখাপ যি ৰক্তচাপ অসুখত তেওঁ ভুগি 7 মাহ দিন ধৰি এনেদৰে বিচনাত তেওঁ কষ্ট পাই পৰি থাকিবলগীয়া হৈছে। কিন্তু এই পৰিয়ালত দেখা গৈছে চৰকাৰী যি সুবিধা, এই সুবিধা সকলোৰে পৰা তেওঁলোকক যিটো বঞ্চিত কৰিছে। ৰেচন কাৰ্ড কাটিছে, আজি 7 মাহ দিন ধৰি তেওঁলোকক কোনো ধৰণৰ দৰমহা দিয়া নাই। যিজন ঠিকাদাৰ, সেই ঠিকাদাৰ আমিৰ উপাধ্যায় ঠিকাদাৰজনে তেওঁলোকক সকলো সুবিধাৰ পৰা বঞ্চিত কৰা বুলি আমি অভিযোগ পাইছোঁ। তেওঁৰ পৰিবাৰ আছে আমাৰ লগত, কি ক'ব? আমাৰ ডিউটিত গৈ থাকোঁতে এদিন পৰিল, তাৰ পৰা অলপ অসুস্থ হৈ এতিয়া 7 মাহমান হ'ল। এতিয়া বিচনা পাতি লাগিলে, দৰমহা ফিক্স দিয়া নাই। আপোনালোকে আবেদন জনাইছিলে? আবেদন জনাইছিলোঁ, খবৰ অহা নাই। হয়, তেওঁ যিহেতু কন্যা আমাৰ লগত আছে, কি ক'ব এতিয়া আপুনি? ইমান বছৰ ইমান কষ্ট কৰি কিনে দেউতাই আৰু চলিবতো ইমান কষ্ট হৈছিলে। আমি সৰুতে স্কুল পঢ়ি আছিলোঁ, এতিয়া ইমান বছৰ কৰি কিনে আজি আৰু আছিলে ভালে বছৰ, ইমান বছৰতো কিবা এটা দেউতাই বহুত আশা কৰিছিলে, কিবা এটা কৰি থৈ যাম বুলি। আজি যে আশা পূৰণ নহ'ল দেউতা, সেইকাৰণে মোৰ বেয়া লাগিছে। আপোনালোকক কোনোবা মানে খবৰ ল'বলৈ আহিছেনে আজিলৈকে দেউতা যে পৰি আছে এনেদৰে? খবৰ ল'ব অহা নাই আজিলৈকে। দৰমহা পাতি কিবা পাইছেনে দেউতা? দৰমহা পাতি পোৱা নাই, আজি বহুত বছৰ হ'ল। চৰকাৰৰ যি সুবিধা ৰেচন পাতি আজি আপোনালোকে পাইছে নাই? ৰেচন পাতি পোৱা নাই, দেউতাই চাকৰি কৰে বুলি ৰেচনো কটা হ'ল, সেইবাবে এতিয়া অকণমান দিগদাৰ হৈছে চলিবলৈ। হয়, যিটো ক'ব লাগিব, এই যি ভীমপথাৰ খেৰজান যিখন গাঁও, ইয়াত প্ৰায় দেখা যায় সকলো ঠিকা ভিত্তিক কৰ্মচাৰী ইয়াত সকলোৱে বহুত ধৰণৰ যেনেকৈ দুখ ভুগি আহিছে, কিয়নো চৰকাৰ বহুতো আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হৈ আহিছে। আৰু কি ক'ব আপুনি কথা? মই এইটোৱে ক'ম যে কি বোলে আমাৰ দেখিছে, এইটো ককাই যেনে ঠিকাদাৰ আণ্ডাৰতে কাম কৰিছিলে, ঠিকাদাৰ আণ্ডাৰৰ পৰা একো সা সুবিধা নাপায়। আমাৰ কণ্ট্ৰলৰ পৰা চাউল কটা হৈছে। এতিয়া যেনেকৈ আমাৰ কোনো গভৰ্ণমেণ্ট চাকৰি নহয়, একো নাপাওঁ আমি, যে গভৰ্ণমেণ্ট পৰা অহা সা সুবিধা একোৱেই নাপাওঁ। যেনে ককাই এতিয়া বেমাৰ হৈ আছে, ককাই একোৱেই নাপায়। আমিও তেনেকুৱা অৱস্থাত পৰি যাওঁ। আমাৰ কণ্ট্ৰলৰ পৰা সেই ৰাচন কাৰ্ড দিয়াখিনি আমাৰ মাইকী মানুহ নামত দিয়া হৈছে। এতিয়া মতা মানুহে গ'লে চাকৰি গ'লে পইচা পায়, নহ'লে নাপায়, একোৱেই নাপায়। আমাৰ যেনেকৈ আমাৰ একোৱেই নাপায়। আমি যদি আমাৰ গাঁৱত তেনেকুৱা ঢেৰ মানুহ আছে, নিজৰ ব্যক্তিগত হিচাপে নিজৰ ঘৰত গাড়ী ঘোঁৰা আছে, তেনেকুৱা মানুহে এতিয়া ৰাচন পাই আছে, খাই আছে, আমাৰ একোৱেই নাই। পৰৱৰ্তী খবৰ, বটদ্ৰৰ ৰাইডিঙিয়াত বন্য হস্তীৰ তাণ্ডৱ। জলমগ্ন লাওখ অভয়াৰণ্যৰ পৰা খাদ্যৰ আশ্ৰয়ৰ সন্ধানত ওলাই আহিছে হাতীৰজাক। হাতীৰজাকে ইতিমধ্যে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ক্ষতি কৰিছে কৃষিভূমিৰ। আতংকিত গঞা ৰাইজ। হাতীৰজাকটো বৰ্তমান ৰাইডিঙিয়াৰ ফুলগুৰি এখন জংঘলৰ মাজত বিচৰণ কৰি আছে। আৰু ইয়াৰ লগতে সময় বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। প্ৰভু, মইনাৰ যেতিয়াই জন্ম হ'ল, অৰ্জুনৰ বাবে